অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন দেওমনৈ শাখাৰ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন দেওমনৈ শাখাৰ 105 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি কৈকৰা খেলৰ আতিথ্যত কৈকৰা শিৱ মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তদুপলক্ষে পুৱা সামূহিক চাফাই, গছপুলি ৰোপণ, বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, তোৰণ উন্মোচন, পদ প্ৰক্ষালন স্থলী উদ্বোধন আৰু ভাগৱত পাঠৰ পাছতে দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা কৃতি শিক্ষাৰ্থীৰ অভিনন্দন অনুষ্ঠান। অবিভক্ত কলিতা জনগোষ্ঠী সন্মিলন দেওমনৈ শাখাৰ সভাপতি শশীন্দ্ৰ বৰুৱাই সঞ্চালনা কৰা সভাখন উদ্বোধন কৰে সৰাবাৰী মৌজাদাৰ বিনয় কুমাৰ বৰুৱাই। মংগলদৈ জ্ঞান বিকাশ একাডেমীৰ অধ্যক্ষ কুশল কলিতাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাত মুখপাত্ৰ কুলপদ্ম উন্মোচন কৰে মহিলা মঞ্চ দৰঙৰ সভানেত্ৰী গীতিকা কাকতিয়ে। সভাত দেওমনৈ শাখাৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে। নমস্কাৰ। অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ 105 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি এইবেলি আমাৰ কৈকৰা খেলৰ আহ্বান মৰ্মে কৈকৰা গান অনুষ্ঠিত হৈছে। আজি আমাৰ দ্বিতীয় দিনৰ মুকলি সভা। এই মুকলি সভাত আমি ৰাতিপুৱা সামূহিক চাফাই আৰম্ভ কৰিলোঁ আৰু তাৰপিছতে পতাকা উত্তোলন, শাখাৰ সন্মিলনৰ পতাকা উত্তোলন, অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ আৰু লগতে আমাৰ তোৰণ উন্মোচন, পাদ প্ৰক্ষালনস্থলী উন্মোচন হৈছে আৰু লগতে আমাৰ মণ্ডপ উন্মোচন, ভাগৱত পাঠ আৰম্ভণি এনেকুৱা কৰি আমি শেষত দুপৰীয়া 12:30 বজাত আমি মুকলি সভা আহ্বান কৰিছোঁ। আজি মুকলি সভাত আমাৰ উদ্বোধন কৰিছিলে আমাৰ বিশিষ্ট ব্যক্তি আমাৰ সৰাবাৰী মৌজাদাৰ বিনয় কুমাৰ বৰুৱাদেৱে। তেখেতে সময়মতে আহি আমাৰ সভাখন উদ্বোধন কৰিছে আৰু নিৰ্দিষ্ট বক্তা হিচাপে আহ্বান জনাইছিলোঁ। আমি বিশেষকৈ এগৰাকী ভাল বক্তা, যুৱ মঞ্চৰ ভাল বক্তা, এই জ্ঞান বিকাশ একাডেমীৰ স্বত্বাধিকাৰী তথা অধ্যক্ষ কুশল কলিতাদেৱ। তেখেত এগৰাকী বিশ্ব সংস্কৃত মহাসভাৰ ভাৰতীয় মূলৰ এগৰাকী মহাসচিব। তেখেতক আমি আহ্বান জনাইছোঁ। তেখেতে ধুনীয়া বক্তব্য ৰাখিলে আৰু তেখেতৰ লগতে আমি কেইবাগৰাকী দেখিছে আমাৰ শিৱাজাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় আহিছে, তেখেতেও ভাষণ ৰাখিছে আৰু ইতিমধ্যে আমাৰ এগৰাকী ভাল বক্তা আছে, আমাৰ সামান্য অতিথি হিচাপে আছে আমাৰ ভাৰত ভূষণ মহোদয়। তেখেত আমাৰ ৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিলে। এতিয়া তেখেত অসম ৰাস্তা ভজা সমিতিৰ কাৰ্যাধ্যক্ষ হিচাপে কাৰ্যকাল কৰি আছে। তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতৰ লগতে আৰু কেইবাগৰাকী আমি বিশিষ্ট ব্যক্তি আমন্ত্ৰণ জনাইছোঁ। আমাৰ জিলাৰ কাৰ্যনিৰ্বাহক সভা সমিতিৰ সভাপতি আছে, কাৰ্য সম্পাদক আছে আৰু লগতে আমাৰ কলিতা জনগোষ্ঠী সন্মিলন অসমৰ কাৰ্যকৰী সভাপতি ডক্টৰ শচীন চহৰীয়াদেৱ, তেখেতো আমাৰ মাজত আহিছে। তেখেতে ভাল বক্তব্য ৰাখিছে আৰু তেখেতসকলৰ বক্তব্যত আমি এইটোৱে পালোঁ যে আমাৰ কলিতাসকলৰ যিবিলাক অভাৱ অভিযোগ, যিবিলাক দাবী, এইবিলাক প্ৰতিপন্ন কৰিবৰ কাৰণে আমি এটা আজি প্ৰস্তাৱ লৈছোঁ। যিটো প্ৰস্তাৱ বিশেষকৈ সংৰক্ষণৰ ওপৰত লোৱা হৈছে। সংৰক্ষণ এইটো কাৰণে হৈছে যে সাধাৰণ জাতি পৰিষদৰ সাধাৰণ যিসকল ব্যক্তি আছে, পৰিয়াল আছে, এই সাধাৰণ জাতিৰ ব্যক্তিসকলে এতিয়ালৈ চৰকাৰৰ পৰা যিবিলাক সুবিধা পাব লাগে, এই সুবিধাবিলাকৰ বঞ্চিত হৈ আছে। আৰু এই ক্ষেত্ৰত আমি এটা সিদ্ধান্ত লৈছোঁ, প্ৰস্তাৱ এটা লৈছোঁ যে হিন্দুৰ যিসকল সাধাৰণ জাতিৰ অন্তৰ্গত যিখিনি হিন্দু সমাজ আছে, এই সমাজখিনি এখন মঞ্চৰ তলত বহি পেলাই আমি যাতে আমাৰ অভাৱ অভিযোগবিলাক চৰকাৰৰ দৃষ্টি নিক্ষেপ কৰিব পাৰোঁ, তাৰ কাৰণে আমি এটা পদক্ষেপ ল'ব লাগে বুলি আমি প্ৰস্তাৱ এটা লৈছোঁ। আৰু লগতে আমাৰ কলিতা জাতিৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমাৰ যি উন্নয়ন পৰিষদ আছে, এই উন্নয়ন পৰিষদত যোৱাবেলি আমাৰ যিমানখিনি আৰ্থিক অনুদান আগবঢ়াইছে চৰকাৰে, তাতকৈ 3 গুণ অনুদান আগবঢ়াবৰ কাৰণে আমি দাবী জনাই প্ৰস্তাৱ লৈছোঁ। আৰু লগতে আমি আজি অধিৱেশনৰ লগত সংগতি ৰাখি আমাৰ এখন মুখপত্ৰ, যিখন মুখপত্ৰ আমি দৰং জিলাৰ শাখাসমূহৰ ভিতৰত আমি দেওমনৈ শাখায়ে প্ৰথম উন্মোচন কৰিছোঁ বা প্ৰকাশ কৰিবলৈ সক্ষম হৈছিলোঁ। আজি আমি তাৰে পৰিস্থিতি আজিও আমি এখন এই দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি মুখপত্ৰ কুলপদ্ম, এই কুলপদ্মখন আমি উন্মোচন কৰিলোঁ আৰু এইখনৰ সভাপতি আছিলে আমাৰ মাননীয় জলতিৰাম বৰুৱা, সম্পাদক আছিলে দীপক কলিতা আৰু তেখেতে সুন্দৰভাৱে মুখপত্ৰখন সম্পন্ন কৰি আজি ৰাইজৰ মাজত উলিয়াই দি পেলাই আমাক কৃতাৰ্থ কৰিছে। এই সুযোগতে সম্পাদক সমিতিলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যিসকল সন্মানীয় ব্যক্তিক আমন্ত্ৰণ কৰি আনি আমি ইয়াৰ মাজত পালোঁ, তেখেতসকলকো আমি শাখা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভগৱান ৰামচন্দ্ৰৰ কথা অহাৰ লগে লগে মই দুটা প্ৰসংগ কেৱল উপস্থাপন কৰিম। মই মাত্ৰ 45 মিনিট বা এঘণ্টা সময় ল'ম বুলি কৈছিলোঁ, 10 মিনিট মাত্ৰ সময় কম, মই 40 মিনিট সময় বক্তৃতা দিলোঁ ইতিমধ্যে। নৱজিৎ শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। মহাপ্ৰতাপী পৰাক্ৰমী ৰাৱণ যুদ্ধ ক্ষেত্ৰত পৰি আছিলে, যুদ্ধ শেষ হ'ল।
কাৰণ ৰাৱণৰ একোৰে অভাৱ নাছিলে মহাপৰাক্ৰমী যুদ্ধ ক্ষেত্ৰলৈকে আহিল আৰু যেতিয়া যুদ্ধ ক্ষেত্ৰত সীমাহীন মৃতদেহেৰে ভৰি আছিলে শিলৰ ওপৰত বহি